তহঁতৰ গাঁও পালোহি মানে ৰাস্তাটো চিনি পোৱা নাই কোনফালে যায়নো তই অকণমান ওলাই আহিবি নেকি তই আহিছ খবৰ কিয় দিয়া নাই গছৰ তলত ঠিক আছে হ'ব দে এতিয়াতো মই কাম কৰি আছো মোৰ লগৰ এজনক পঠিয়াই আছো তই তাৰ লগত আহি যাবি দেই ঠিক আছে হ'ব দে মই পঠিয়াই আছো হেল্ল' ভাৰ্গৱ শুন না মোৰ মাহীৰ ছোৱালী এজনী আহি আছে মেইন ৰাস্তাত ৰৈ আছে তই জানা তাইক লৈ আহিবি ঠিক আছে হ'ব দে ঠিক আছে মানে ঠিক আছে দে মই ফটোখন পঠিয়াই আছোঁ ঠিক আছে হ'ব দে ইমান দিনৰ মূৰত যে আহিব তাই কিমান দিন যে দেখা নাছিলোঁ কামখিনি কৰি আজৰি হৈ লওঁ ইমান সময় হৈ গ'ল তাই কিয় বা অহা নাই এইফালে যায় নে এইফালে যায় বা এতিয়া এইফালে গৈ থাকোঁচোন এইজনী ছোৱালী কোনখিনিত বা আছে ইয়াত দেখোন কোনোৱে নাই পতাব পাৰিলে অৱশ্যে ভালে আছিল ছোৱালীজনী সেইজনীয়ে নেকি ৰৈ আছে চাওচোন কোন সুধি লওঁ তুমিয়ে নেকি মোক তৰালিয়ে পঠাইছিল ঠিক আছে ব'লা তেনেহ'লে তুমি বেগ দুটা মোকেই দিয়া ব'লা ইমান গৰমত খোজকাঢ়ি যোৱাতকৈ চাইকেলতে উঠা নহ'লে ঠিক আছে ব'লা তুমি মই এদিন যাবা ঘৰ সাজিমে তহঁতি আহিলি মই নাযাওঁ দে কিয় মোৰ দেৰি হৈ আছে মোৰ অলপ কামো আছে এইটো লোৱা যাবা ঠিক আছে সন্ধিয়ালৈ আহিবি ঠিক আছে আহোঁতেতো একো অসুবিধা হোৱা নাই ঠিক আছে তই কাপোৰ চেঞ্জ কৰি লওঁ এখন হৃদয় এটি সৰু পজা আমার কলিজা তোমার তাতে রাখি বা তই ইমান সোনকালে উঠিলি যে আমিতো তহঁতৰ দৰে ইমান দেৰিলৈকে শুই থাকিব নোৱাৰো ন সোনকালে উঠিবই লাগিব বা তহঁতৰ গাঁওখন ফুৰাবলৈ মোক নিনিয়ে নেকি ঠিক আছে ওলাবি নহ'লে মই এইকণ কৰিলোঁ তই ফ্ৰী হৈ ল'ব যা মই ওলাওঁগৈ তেনেহ'লে ঠিক আছে যা মই এইকণ কৰি গৈ আছোঁ তোৰ লগৰটো যে ভাৰ্গৱ বোলে ল'ৰাটোক মাত না একেলগে যাওঁ আমি তিনিটা হ'লে ভাল লাগিব ঠিক আছে কৈ থাকোঁ বোল হেল্ল' ক'ত আছ তই এই পুখুৰী পাৰলৈকে আনা আমি দুইজনী মানে তালৈকে গৈ আছোঁ ঠিক আছে হ'ব দিয়ক সোনকালে আহ অ'কে
ছোৱালীজনী দেখাত বেয়া নহয়, পতাব পাৰিলে ভালে আছিলে। ট্ৰাই কৰি চাম কি বা হয়, ক'ত বা আছে এতিয়া। ট্ৰাই কৰি চাব লাগিব। সৌ কেইজনী বহি আছে ৰ যাওঁ। শুন না কি হৈছে তোৰ? একো নাই কিবা কথাত বেয়া পাইছা নেকি? একো নাই, তহঁতে কথা পাত। বল নহ'লে গৈ থাকো। এই ছোৱালীটো কোন হয় ভা? ভালেই লাগিছেচোন, পটাব পাৰিলে ভালেই আছিলে। তৰালি এইজনী কোন? গুৱাহাটীৰ পৰা আহিছে। তই থাক, আমি যাওঁ। নামটো গম পালে ভালেই আছিলে। জোনে দিও মনা আমনি কৰিলে মৰম দিও পচামটোক এন্ধাৰে আৱৰি টোপনি হৰিলে বিৰিটো দিও জ্বলামটো। ঐ কি কৰি আছে ইয়াতে? এনেই আছো। বল আজি অলপ ওলাই যাওঁ। মই নাযাওঁ, তহঁতি যা। একো নহয় বা, বলচোন। মই নাযাওঁ, তহঁতি যা। ভাল লাগিব। মই নাযাওঁ, তহঁতি যা। বলা পিছে আমি যাওঁ। তই থাক হা, মই যাম। ভাগ্যশ্ৰী, তোমাক এটা কথা ক'ব লগা আছিল, মানে বহুত ইম্পৰ্টেণ্ট কথা এটা ক'ব লগা আছিল। কিবা কথা কোৱাচোন। মানে তুমি যিদিনাৰ পৰা আহিছা মই সিদিনাৰ পৰা ক'ম বুলি ভাবি আছিলোঁ, কিন্তু মনতে সাহস গোটাব পৰা নাছিলোঁ। তো ভাবিলোঁ আজি মানে চান্সতে কৈ দিওঁ কথাটো। মানে কি কথা কোৱাচোন। মানে কেনেকৈ কওঁ ভাবি পোৱা নাই। একো নহয় দিয়া, কোৱা। মানে মই তোমাক বহুত ভাল পাই পেলাইছোঁ। দিয়া পিছে এনচাৰটো কি হ'ব? নে তোমাৰ হৃদয়ত আন কোনোবা আছে? মই তোমাক ভাল পাওঁ, কিন্তু ক'ব পৰা নাছিলোঁ, মোৰো সাহসকণ নাছিলে। আজি ভালেই কৰিলা, তুমিও ক'লা, মোৰো মনৰ কথা কৈ দিলা। তৰালি ৰচোন অকণমান। এটা কথা হৈছে গম পাৱনে? কি বা কচোন। তহঁতৰ ঘৰত যে চহৰৰ ছোৱালী এজনী আহিছিল যে, আহিছিলে। তাই ভাৰ্গৱৰ লগত পুখুৰী পাৰত বহি আছিলে। কি? নাই, মই এইবোৰ বিশ্বাস নকৰোঁ। তোক মই চকুত দেখাই আছো ৰ।
চালি মই যাওঁতে মোৰ দেৰি হৈছে অঁ দে অঁ আছো বাৰু তই কিয় বা আহিলি এনেই অকণ কথা এটা আছিলে সেইদিনাখন যে কথাটো ক'লোতে বেয়া পালি নেকি কথাটো কি কথা সেইদিনাখন যে ফটোখন দেখাইছিলো নাই কোৱা লকডাউনৰ মাজত যে ৰিলেশ্যনশ্বিপত যে আছিলে কি হৈছিলে আপুনি কোনো কচোন কিনো ক'ম তাৰ আৰু মোৰ ৰিলেশ্যনটো প্ৰায় 2 বছৰমান আগৰে কিন্তু মাজতে সৰু এটা কিবা ঘটনাৰ কাৰণে আমাৰ এৰা এৰি হৈছিল তাৰপিছত তেনেকুৱাই আছিলোঁ আজি 3 মাহমানৰ পৰা কি হৈছে জানো এতিয়া সেইদিনাখনে আমাৰ মাহীৰ ছোৱালীজনীও আহিল আহোঁতে তাক লগ পাই এতিয়া জানো কিবা এটা সিহঁতৰ মাজত ৰিলেশ্যন আহিল নেকি বাৰু সিহঁত চাগে এতিয়া বহুত সুখী সিহঁত দুজনে বাৰু যি নহওক সিহঁতে সুখী হ'লে মোৰ সুখ সিহঁতে সদায় সুখী থাকক মই সেইটোৱে বিচাৰোঁ এইখিনিয়ে বেলেগ আকৌ আৰু একো নাই আৰু সিদিনাখনে অঁ দে হ'ব দে তই আহিলি মই যাম ঠিক আছে হ'ব বেয়া নাপাবি আৰু। নাপাবি আহিবি আকৌ অঁ নিশ্চয় দে তই ইয়াতে নহয় আছে অঁ তৰালি অঁ আছনে ঘৰত অঁ আছো বছ কি কৰি আছিলি এইয়া কাপোৰবোৰ সামৰি আছো ভাগ্যশ্ৰী ক'ত গ'ল তাই দুদিনৰ পৰা একো ফোনো পোৱা নাই মেছেজ পোৱা নাই ক'ত বা গ'ল অঁ তাই আছেচোন ঘৰতে মানে তাইক দুদিনৰ পৰা আজি দেখাই নাই মই ফোনো নাই মেছেজো নাই ক'ত বা আছে অঁ তাই আছে ভিতৰতে আছে ভিতৰত আছে নেকি মাতি দিছে বাৰু মই মাতি দিছো আৰু তুমি আহিছা কি হ'ল ইমান দিন মানে দুদিনমান হ'ল ফোনো নাই মেছেজো নাই না লগ কৰিছা না কি কৰিছা দেখাই নাই মই ঘৰতে আছিলোঁ তেতিয়া ওলাই গৈছোঁ বাৰু তোমাক কথা এটা ক'ম বুলি ভাবি আছিলোঁ কি কথা বা? লগ পোৱা নাছিলোঁ কি কথা বা তোমাৰ আৰু তৰালিৰ মাজত কিবা সম্পৰ্ক আছে নেকি তোমাক কোনে কৈছে এইবোৰ নহয় মই শুনিছোঁ আচলতে আমি ৰিলেশ্যনশ্বিপত আছিলোঁ কিন্তু কিবা এটা প্ৰব্লেমৰ কাৰণে আমাৰ মাজত এৰা এৰি হৈছে প্ৰায় 3 মাহমান হ'ল আজি এৰা এৰি হ'ল তুমি তৰালি বাক সৰুৰে পৰা ভাল পাইছিলা হয়নে হয় বাৰু বায়ে তোমাক সঁচাকৈ বহুত ভাল তাই তোমাৰ ইমান কেয়াৰ লয় তোমাৰ ইমান খোৱা বোৱাত যত্ন লয় তোমাক বহুত ভাল পায় তাই মই বিচাৰোঁ তোমালোক দুটা আকৌ ৰিলেশ্যনশ্বিপত আহি যোৱা কাৰণ কিয় তোমাক তাই বহুত ভাল পায় তুমি মোৰ লগত থাকিলে কেতিয়াও সুখী হ'ব নোৱাৰিবা আৰু তাই যদি মোক ইমান ভাল পায় তাই মোক ক'ব পাৰিলে হয় আজি 3 মাহ হৈ গ'ল একোৱে পোৱা নাই তাই খালি মাতা মাতিটো আছে বাকী আমাৰ ৰিলেশ্যনশ্বিপটো মানে 3 মাহ গোটেই নহয় সেইটো কথা তুমি বাৰ লগত আকৌ কথা পাতা বায়ে কি কয় বাৰ মতামতটো তুমি এবাৰ শুনি লোৱা যদি বায়ে তোমাৰ লগত আকৌ ৰিলেশ্যনশ্বিপত আহিব বিচাৰে তেনেহ'লে তোমালোক দুটা আগৰ দৰে আকৌ ৰিলেশ্যনশ্বিপত আহি যোৱা কাৰণ মই তোমালোকৰ দুটাৰ মানে কি আৰু সুখী হোৱাটো বিচাৰোঁ কাৰণ তুমি মোৰ লগত কেতিয়াও সুখী হ'ব নোৱাৰিবা বায়ে তোমাক যিমানখিনি ভাল পায় বা তোমাৰ যিমানখিনি কেয়াৰ কৰে সেইখিনিতো মই কৰিব নোৱাৰিম ন মই এজনী টাউনীয়া ছোৱালী মইতো গাঁৱৰ পৰিৱেশৰ লগত ইমান এডজাষ্টো হ'ব নোৱাৰিম আৰু তুমি কি খাই ভাল পোৱা কি পিন্ধি ভাল পোৱা বা কেনেকুৱা ৰঙৰ ভাল পোৱা মইতো সেইখিনি কথা তোমাৰ বিষয়ে ইমান নাজানো সেইকাৰণে বায়েতো তোমাক বহুত ভাল পায় আৰু বায়ে তোমাৰ সকলো কথা গম পায় বা বুজিও পায় যি ভাল পোৱা তাকে বনাই কৰিও খুৱাব পাৰিব পাৰে আৰু মই ইমান বনাই কৰি খুৱাবও নাজানো মানে মোৰ মা দেউতাই ইমান ঘৰত কাম কৰিবও দিয়া নাছিলে আৰু মই সৰুৰ পৰা হোষ্টেলতে পঢ়ি শুনি ডাঙৰ হোৱা মই বিচাৰোঁ তুমি আৰু বা আকৌ একেলগ হৈ যোৱা ঠিক আছে তাইৰ লগত মই কথা পাতি চাম বাৰু ঠিক আছে বহা এতিয়া আচলতে ভাল খবৰ
জীৱনৰ লগৰী হ'ব কোন, ভাগ্যশ্ৰী নে তৰালী? চাওঁ সবিশেষ আৰু আগলৈ। ভালে হৈছে বুজা এটা আঁতৰি কাৰণ কিয় মই এজনী বহুত ধনী ঘৰৰ ছোৱালী। ই এটা সাধাৰণ দুখীয়া ঘৰৰ ল'ৰা। ইয়াৰ লগত মই জীৱনটো কেতিয়াও সুখত থাকিব নোৱাৰোঁ। ঐ কি হয় তই তেনেকৈ গুচি আহিলি যে? নাই একো নাই। কিবা কথাত বেয়া পালি নেকি? নাই কিন্তু তই যে মোক ইমান ভাল পাওঁ, ইমান কেয়াৰ লওঁ, এই আমাৰ এৰাৰি হোৱাৰ পিছত যিখিনি 3 মাহ আমি গেপছ পাইছিলোঁ, তই সেই 3 মাহতে মোক কৈ দিব পাৰিলি হয়, কিয় নকলি? তই এইবোৰ কি কৈছ? এইবোৰ সকলো মিছা কথা। নাই, আৰু মই তাই কোৱা কথাবোৰ তই ধৰি নাথাকিবি। তাই সৰুৰ পৰা তেনেকুৱাই, তই বেয়া নাপাবি। নাই, মই সকলো কথা গম পাইছোঁ, মোক সকলো কৈছে। গতিকে তোক একেবাৰে মোৰ ঘৰলৈ লৈ যাব বিচাৰিছোঁ। তই যাৱ যদি তই মান্তি হ। তই সঁচাই কৈছনে? সঁচাই কৈছোঁ বল। বুকুতে বাজিছে গুঞ্জুন, নুপুৰে মাতিছে গুঞ্জুন, হৃদয়ে হাঁহিছে গুঞ্জুন। গুঞ্জুন বুকুতে বাজিছে গুঞ্জুন, নুপুৰে মাতিছে গুঞ্জুন, হৃদয়ে হাঁহিছে গুঞ্জুন। এখন হৃদয় এটি সৰু পজা, অ' মোৰ কলিজা তোমাক তাতে ৰাখি থওঁ। মই হ'ম ৰজা, তুমি হ'বা ৰাণী, আমাৰ এই কাহিনী পিছত মুৰাদতি কওঁ। তুমি চালি উঠি নামে তই চাই থা